मुकालमुआ कुटनीकुची भैरागल में पुलों की आधारशिला। मंत्री चंद्रमोहन पटवारी ने किया शिलान्यास। मुकालमुआ कुटनीकुची भैरागल क्षेत्र में 2 पुलों के निर्माण के लिए आज आधारशिला रखी गई। लगभग 3 करोड़ 42 लाख रुपए की लागत से बनने वाले इन दोनों पुलों की आधारशिला कैबिनेट मंत्री चंद्रमोहन पटवारी ने विधिवत रूप से स्थापित की। आधारशिला स्थापना के बाद कैबिनेट मंत्री चंद्रमोहन पटवारी ने नववर्ष और भोगाली बिहू के अवसर पर भाजपा कार्यकर्ताओं के साथ मुकालमुआ में आयोजित एक स्नेह मिलन कार्यक्रम में भाग लिया। इस अवसर पर मंत्री चंद्रमोहन पटवारी की उपस्थिति में मुकालमुआ में अवातरनिया बिहू का भी उत्सव मनाया गया। इसके अलावा टिहू विधानसभा क्षेत्र के विधायक और कैबिनेट मंत्री चंद्रमोहन पटवारी ने आज बरखेटी पश्चिम नलबाड़ी मंडल के अंतर्गत पार्टी कार्यकर्ताओं की एक बैठक में भी हिस्सा लिया। आज आमार पश्चिम नलबाड़ी बरखेटी जी मंडल ये मंडलत आज आमार मंडलर कार्यकर्ताসকল ইয়াৰে मुरब्बी जिखिनि व्यक्ति आमार विभिन्न मोर्चार कार्यकर्ताসকল और आमार पंचायतर जिखिनि प्रतिनिधि এই प्रतिनिधिসকল और ইয়াৰ অঞ্চলৰ কৃষক শ্ৰমিক সকলো ৰাইজক লৈ আজি আমি ইয়াতে এটা আলোচনা কৰিলোঁ। আগন্তুক নিৰ্বাচন সম্পৰ্কতো আলোচনা হৈছে, এই অঞ্চলৰ উন্নয়ন সম্পৰ্কতো আলোচনা হৈছে আৰু ৰাইজৰ বিভিন্ন কথা আজি ইয়াতে আমি আলোচনা কৰিলোঁ। গতিকে এই অঞ্চলটোত কাম কৰিবলগীয়া বহু কাম আছে। আজি 2খন দলঙৰ আধাৰশিলা স্থাপন হৈছে, দলং 2খন চেংচন হৈছে আৰু সেই দলং কুটনীকুছি ভৈৰাগল সেই এৰিয়াটো তাত ৰাস্তাৰো এটা দীৰ্ঘদিনীয়া সমস্যা আছিল। তাতে আজি 3টা ৰাস্তাও চেংচন হৈছে তাত আৰু দলঙো 2খন তাত আজি ইয়াতে চেংচন হৈছে। গতিকে আমাৰ উন্নয়নৰ ক্ষেত্ৰত এই অঞ্চলটোক কেনেকৈ আমি আগবঢ়াই লৈ যাম সেই সম্পৰ্কত আমি আলোচনা কৰিলোঁ আৰু বিভিন্ন আমাৰ মানে পঞ্চায়তৰ বিভিন্ন পঞ্চায়ত ইয়াতে 5খন পঞ্চায়ত আছে। গতিকে বিভিন্ন পঞ্চায়তৰ পৰা আমাৰ কাৰ্যকৰ্তাসকল আহিছে ইয়াতে আৰু আহি সকলোৱে আমি আলোচনা বিলোচনা কৰিলোঁ। সেই উদ্দেশ্যে আজি এই সভাখন আচলতে আয়োজন কৰা হৈছিল আৰু ৰাইজৰ যিটো উপস্থিতি, গতিকে সুন্দৰ উপস্থিতি হৈছে। ৰাইজৰ পুৰুষ মহিলা সমানে আজি এই অনুষ্ঠানত উপস্থিত আছে। কৃষকসকলো উপস্থিত আছে, শ্ৰমিকসকলো উপস্থিত আছে। গতিকে ভাল হৈছে এই কথাটো পৰিৱেশটো। অসমত যেহেতু বিগত 2টাকৈ বছৰ গড় হত্যা শূন্য, ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰা দেখা গৈছে। হয়, আমি ফৰেষ্ট বিভাগে যথেষ্টখিনি কাম কৰিছে, অসম পুলিচেও সহযোগ কৰিছে আমাৰ লগত। গতিকে আমি সম্পূৰ্ণৰূপে আমাৰ মানে ফৰেষ্ট বিভাগৰ পৰা যি ব্যৱস্থা ল'ব লাগে, আমাৰ কাজিৰঙা, মানস, আমাৰ নামেৰি, ওৰাং এই আটাইবিলাক অভয়াৰণ্য, ডিব্ৰু চৈখোৱা এইবিলাক অভয়াৰণ্যত গতিকে ৱাইল্ড লাইফ আমি প্ৰটেকশ্যনৰ কাৰণে গড় আৰু অন্যান্য ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ কাৰণে আমাৰ বিহিত ব্যৱস্থা আমাৰ ফৰেষ্ট বিভাগৰ পৰা লোৱা হৈছে। অসম পুলিচেও ইয়াত যথেষ্ট সহযোগ আগবঢ়াইছে। গতিকে এটা আমাৰ বন বিভাগৰ যিসকল কৰ্মী তেওঁলোকৰ সহযোগত আৰু আমাৰ যিবিলাক ফৰেষ্ট কামাণ্ডো আছে, বেটেলিয়ান আছে আৰু পুলিচৰো কামাণ্ডো বেটেলিয়ান আছে। গতিকে আমাৰ সকলোৰে সহযোগত আমাৰ বন্যপ্ৰাণীসমূহ সুৰক্ষিত থাকিব পৰা হৈছে আৰু গড় হত্যাও শূন্য হৈছে এতিয়া। গতিকে এইটো হৈছে এইকাৰণে যে আমাৰ সকলোৱে নিষ্ঠাৰে কাম কৰিছে। বন বিভাগৰ সকলো কৰ্মী, আমাৰ বেটেলিয়ান, অসম পুলিচ আৰু আমাৰ ফৰেষ্ট বেটেলিয়ান সকলোৱে খুব ভালকৈ নিষ্ঠাৰে কাম কৰিছে। সেইকাৰণে এইটো সফল হ'ব পাৰিছে। এলিভেটেড কৰিডৰ হ'লে এতিয়া বিৰোধিতা কৰাটো বাদ দিয়ক। এলিভেটেড কৰিডৰ হৈ গ'ল আৰু এলিভেটেড কৰিডৰ হোৱাৰ কাৰণে এটা ভাল হ'ল কি যে বিশেষকৈ যেতিয়া বাৰিষা হয়, গতিকে নেশ্যনেল হাইৱেটোৰ ইপাৰলৈকে যেতিয়া মানে আমাৰ জীৱ জন্তুখিনি আহে, ইপাৰলৈ আহি কাৰ্বি আংলঙৰ পাহাৰৰ ওচৰত তেওঁলোকে আশ্ৰয় লয়, সেই সময়ত মানে বহুত কষ্ট হয় জীৱ জন্তুৰ আৰু বহুত এক্সিডেণ্টো হয়। সেইকাৰণে এলিভেটেড কৰিডৰ হোৱাৰ কাৰণে এতিয়া আৰু সেইটোৰ কাৰণে ভাল হ'ল। গতিকে জীৱ জন্তুখিনিৰ কাৰণে সুবিধা হ'ল। এতিয়া টিহুত যিহেতু নতুনকৈ সোমাইছে এইটো মণ্ডল আৰু জনবিন্যাসৰো কিছু পৰিৱৰ্তন আছে, কেনেকুৱা হ'ব? ভাল হ'ব, এইটো মণ্ডল ভাল হ'ব। এইটো মণ্ডলৰ মানুহৰ যিটো কনচেপ্ট আছে সেইটো নহয়, এই মণ্ডলটোত ভাল হ'ব ভোট আগন্তুক নিৰ্বাচনত, সেইটো নিশ্চিত। দলং 2খনৰ বাজেট, দলঙৰ বাজেট, দলঙৰ এখনত হ'ল 3 কোটি 42 লাখ টকা আৰু এখনত 3 কোটি কিমান লাখ টকা।